খিলঞ্জীৰ হুংকাৰত ক্ষমা বিচাৰিলে উজনিলৈ মাছ নপঠাও বুলি দম্ভালি মৰা পাপত গজা সংগঠনৰ নেতা মীনপালকে নগৰ মীনপালক ইব্ৰাহিম খলিল উল্লাহ আৰু জহিৰুল ইছলামে অৱশেষত ক্ষমা খুজিলে ৰাজ্যবাসীৰ ওচৰত আমাৰ ভুল হৈছে বুলি উল্লেখ কৰি উজনিলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ ঘোষণা কৰিছে দুয়োজনে মীনপালকসকলৰ লগত আলোচনা নকৰাকৈ প্ৰৰোচিত হৈ এই সিদ্ধান্ত ঘোষণা কৰিছিল বুলি স্বীকাৰোক্তি ইব্ৰাহিম খলিল উল্লাহ আৰু জহিৰুল ইছলামৰ জুৰিয়া আৰক্ষীয়ে দুয়ো মীনপালকক থানালৈ তলব কৰে আৰু কোনোদিন এনে কাম নকৰো বুলি থানাত লিখিত প্ৰতিশ্ৰুতি লয় আমি পুনৰবাৰ জনাইছোঁ খিলঞ্জীৰ হুংকাৰত ক্ষমা বিচাৰিলে অৱশেষত উজনিলৈ মাছ নপঠাও বুলি দম্ভালি মৰা পাবত গজা সংগঠনৰ নেতা আৰু মীনপালকে নগৰ মীনপালক ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামে অৱশেষত ক্ষমা খুজিলে ৰাজ্যবাসীৰ ওচৰত আমাৰ ভুল হৈছে বুলি উল্লেখ কৰি উজনিলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ ঘোষণা কৰিলে দুয়োজনে মীনপালকসকলৰ লগত আলোচনা নকৰাকৈ প্ৰৰোচিত হৈ এই সিদ্ধান্ত ঘোষণা কৰিছিল বুলি স্বীকাৰোক্তি ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামৰ জুৰিয়া আৰক্ষীয়ে দুয়ো মীনপালকক থানালৈ তলব কৰে আৰু কোনোদিনে এনে কাম নকৰো বুলি থানাত লিখিত প্ৰতিশ্ৰুতি লয় ইয়াৰ নদৰ মাছ আপোনাৰ উজনি সময়ত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে নিজাববীয়া কথা আছিলে আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম যদি এক দুৰ্বলৰ সৃষ্টি হৈছিলে তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ অচি মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ লগতে উচতনিমূলক কাৰ্যৰ বাবে জুৰিয়াৰ দুজন সাংবাদিকৰ বিৰুদ্ধেও জুৰিয়া থানাত ৰুজু কৰা হৈছে গোচৰ সাংবাদিকে মোক মাতি আনিছিলে মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ এনেকুৱা অত্যাচাৰ চলি আছে ঠিক আছে যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ আমাৰ মাছ ডিব্ৰুগড় গুৱাহাটী হোজাই লংকা এইবিলাক বিক্ৰী কৰিম এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ তেখেতৰ ঘৰ পুহি ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামে স্থানীয় ৰিপৰ্টাৰৰ সন্মুখত বাইক দিছিল আমি দুইজনকে তলব কৰোঁ থানালৈ আৰু তেখেতসকলে আমাৰ ওচৰত কয় যে এইটো ইব্ৰাহিম খলিলুল্লাহে নিজৰ ভুলটো স্বীকাৰ কৰে আৰু এইটো তেখেতে যিটো ভুল স্বীকাৰ কৰিছে আৰু আগলৈ এনেকুৱা ভুল নকৰে জহিৰুল ইছলামে এইটো এজন স্থানীয় সাংবাদিকে এইটো কি কয় এটা ক'ব দিয়াতহে তেখেতে কোৱা বুলি তেনেকৈ এইটো কোৱাত তেখেতে এটা এজাহাৰ সাংবাদিকজনৰ ওপৰত দিয়ে আৰু মাছ নপঠিয়াও বুলি দম্ভালি মৰা মীনপালকৰ এনে ক্ষমা প্ৰাৰ্থনাৰ পিছত কি প্ৰতিক্ৰিয়া উজনিৰ দল সংগঠনৰ আমি পোনপটীয়া সম্প্ৰচাৰত বিভিন্ন প্ৰান্তত যাম কিন্তু পোনপ্ৰথমে যাবলৈ বিচাৰিছোঁ আমি শিৱসাগৰলৈ